কোশ্চেন আহিছে মই দুইবাৰ বেটাৰমেন্ট দিছিলো কিন্তু ৰোল নাম্বাৰ এটাই হয় এতিয়া মই পিছত দিয়াখন দিব পাৰিমনে দিয়াৰ পাছত কিবা কাৰণত একসেপ্ট নহলে মোর গোটেই ক্যান্সেল হবো না কেবিটিআর লাস্ট ডেট এক্সটেন্ড করিব নাকি হ্যালো ফ্রেন্ডস অ্যানাদার সেফেস্ট ডিস্ট্রিক্টস ইন আসাম আলোচনা করিম আর এখন অন্য জেলার কাট অফ এনালাইসিস কৰিবলৈ চেষ্টা করিম ফর অল ক্যাটাগরিজ অল মিডিয়াম স্কুলস এন্ড অল ক্যাটাগরিজ স্কুল বেঙ্গলি বড়ো হিন্দি আসামিজ সকলো মিডিয়াম স্কুলৰ আলোচনা করিম ক্যান্ডিডেট ডিটেইলস আলোচনা করিম কিমান ক্যান্ডিডেটস এপ্লাই কৰিব পাৰে আৰু এই কাট অফ খিনি আপোনালোকৰ দ্বাৰা শেয়াৰ কৰাই কাট অফ মই অকল জাস্ট খালি পার্সেন্টেজ খিনি বাহিৰ কৰি কিমান কাট অফ হ'ব পাৰে হেয়া আলোচনা কৰিম সো লেটস স্টার্ট দ্য ভিডিও हेलो फ्रेंड्स আজিৰ জিলাখনৰ নাম হৈছে ডিব্ৰুগড় তো ডিব্ৰুগড় জিলাত কিমান কাট অফ হ'ব পাৰে ওয়ান অফ দা সেফেস্ট ডিস্ট্রিক্টস ইন আসাম অসমৰ এখন নিৰাপদ জিলা অনুমান কৰা হৈছে এইখন এখন নিৰাপদ জিলা হ'ব পাৰে যেহেতুকে 100 প্লাস পোস্ট আছে ফর ইউআর 117 পোস্ট আছে আৰু বাকি অন্যান্য ক্যাটাগরিৰ অকমান ভালে পোস্ট আছে কিন্তু ইয়াতে এপ্লিকেন্ট আকৌ বেছি হ'ব তো এইটো এনালাইসিস কৰিবলৈ চেষ্টা কৰিম যে কিমানখিনি হ'ব পাৰে फ्रेंड्स आलोचना करिम आपनालोকৰ প্ৰশ্নৰ উত্তৰ যিখিনি আপোনালোকৰ কনফিউজন আছে সেইখিনিৰ উত্তৰ আলোচনা কৰিম সো फ्रेंड्स লোৱাৰ প্ৰাইমাৰী স্কুল এসিস্ট্যান্ট টিচাৰ এছামিজ মিডিয়াম এইটো চাওক ইউআর পোস্ট আছে 117 117টা পোস্ট আছে তো ইয়াতে এপ্লিকেন্ট বেছি পৰিব যদিও পৰিব আপোনালোকৰ যিখিনি কাট অফ মোৰ ওচৰত শেয়াৰ কৰিছে ইয়াৰ পার্সেন্টেজ বাহিৰ কৰি উলাবলৈ গৈ চাও যে কাট অফ খিনি 60 প্লাস হৈ যায় ইয়াতে মই ৰাখিলো 60.75 75 যে আছে ইয়াতে তিনটা ঘৰ হ'ব পাৰে 750 তিনটা ঘৰ যেতিয়া লব তেতিয়া এটা নাম্বাৰ কমতেই 100 ক্যান্ডিডেটৰ নিচিনা হ'ব পাৰে মই জাস্ট উদাহৰণ দিছো 100 নহব পাৰে 10 ক্যান্ডিডেটস হ'ব পাৰে 20 হ'ব পাৰে কিন্তু যেহেতুকে এবাৰ টেটৰ উপৰে বেছিখিনি মার্ক নিৰ্ভৰ কৰি আছে মই আগতে কৈছো এতিয়া কৈছো যে এটা নাম্বাৰ কমতে বহুত ক্যান্ডিডেট হৈ যাব ইউআৰৰ 60 আছে ওবিসিৰ 60 আছে এখানে থাকিব পাৰে ভিতৰত বহুত ক্যান্ডিডেট হৈ যাব তো ওবিসিৰ আছে 31 পোস্ট 60 প্লাস হ'ব পাৰে বা কমান কমিব পাৰে 59 আহিব পাৰে 59 বহুত অহাৰ সম্ভাৱনা আছে नेक्स्ट कैटेगरी হৈছে एससी 12 पोस्ट बहुत कम আছে গতি ইয়াত বাঢ়ি যাব 57 পয়েন্ট সামথিং বা 58 হ'ব পাৰে এসটি প্লেনছৰ পোষ্ট নাই এসটি হিলছৰ 17 পোষ্ট আছে 56 প্লাস হ'ব মাইনাস হোৱাৰ সম্ভাৱনা খুব কম আছে পিডব্লিউডি 14 আছে 54 পিডব্লিউডি ক্যান্ডিডেট কম থাকে তো 54 তে পাই যাব টি ট্রাইবছৰ 20 পোষ্ট আছে ইয়াতো 56 সামথিং এ পাই যাব ডিব্ৰুগড় এনেকুৱা এটা ডিস্ট্রিক্ট যত ক্যান্ডিডেট ডিটেইলস প্ৰতিবাৰেই ডিব্ৰুগড়ত কাট অফ অন্যান্য ডিস্ট্রিক্টৰ তুলনাত কম যায় কাৰণ ইয়াতে এপ্লিকেন্টও অলপমান কম হয় তো এইবাৰ কিন্তু তাতে উল্টা হ'ব পাৰে এপ্লিকেন্ট কিন্তু বেছি হ'ব পাৰে কাৰণ যেহেতুকে প্ৰতিবাৰ ইয়াতে অকমান কাট অফ কম যায় সেইকাৰণে এপ্লিকেন্ট বিলাকে তেও মানে হেইফালে গতি কৰে যিফালে কম যায় গতিকে উল্টাও হ'ব পাৰে যে ডিব্ৰুগড়ত ক্যান্ডিডেট বেছি এপ্লাই কৰিব পাৰে যেতিয়া মানে ইনভ্যালিড হল তেতিয়া হলে তাৰ মানে কাট অফ অকমান কম থাকিল কিন্তু নিউজৰ কাৰণে আকৌ এটো বেয়া খবৰ তো এজনৰ ভাল আনজনৰ বেয়া হে সিস্টেমৰ অংগ তো যিকোনো হক নিউজৰ কিন্তু বহুত ক্যান্ডিডেট খিনি হাই কাট অফ মই নিজেও জানো কিছুমান ক্যান্ডিডেট তেওঁলোকে কিন্তু বহুত মানে বিমৰত পৰিছে আৰু দুখ লগা ঘটনা তো তেওঁলোকৰ কাৰণে কাট অফ মান অকমান কম হৈ গৈ আছে ক্যাটাগরি আছে হেয়া হৈছে অ্যাসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুল এছামিজ মিডিয়াম 26 ডিব্ৰুগড় জিলাত
26 ক্যান্ডিডেট পোস্ট আছে কিন্তু কাট অফ অকমান আপাৰত হাই যাব আপাৰত 64 প্লাস মাইনাস হ'ব পাৰে ওবিসিৰ আছে 8 পোস্ট মাত্ৰ 8 পোস্টত আৰু কমাৰ সম্ভাৱনা নাই গতিকে 63 और 64 থাকিব পাৰে পয়েন্টৰ খেলা হ'ব এসসি পোস্ট নাই এসটি প্লেনছত আছে 5 পোস্ট এটা 61 ৰ তলত আহাৰ সম্ভাৱনা নাই এসটি হিলছৰ পোস্ট নাই পিডব্লিউডি ৰ 3টা পোস্ট আছে তো পিডব্লিউডি 3টা পোস্ট থাকিলে হাই যাব 58 মান যাব টি ট্রাইবছৰ এটা পোস্ট আছে এটা পোস্ট মানে কাট অফ আলোচনা কৰা না যায় এটো 70 হ'ব পাৰে ও 60 হ'ব পাৰে যাৰ বেছি থাকিব হিয়ে পাব নেক্সট হৈছে সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল ইন এছএমএছ মিডিয়াম এছএমএছ মিডিয়ামৰ সায়েন্স টিচাৰ সায়েন্সৰ পোস্ট বহুত কম আছে ইউআৰৰ মাত্ৰ 11 পোস্ট আছে গতিকে কাট অফ কমাৰ সম্ভাৱনা নাই 67 প্লাস থাকিব ওবিসিৰ এটা পোস্ট আছে এটা পোস্টৰ কাৰণে তো এটো কোনো কাট অফে যথেষ্ট নহয় যাৰ বেছি হ'ব হিয়ে পাব এসসিৰ কাৰণে এটা পোস্ট আছে ইয়াও সেম এসটি প্লেনছত 3টা পোস্ট আছে 3টা পোস্টৰ কাৰণে কাট অফ অকমান হাই যাব 66 বা 65 হ'ব পাৰে এসটি প্লেনস 65 হ'ব পাৰে এসটি হিলস 3টা পোস্ট আছে 63 ৰ ওপৰতে থাকিব পিডব্লিউ দুটা আছে 60 ৰ ওপৰত থাকিব টি ট্রাইবছৰ দুটা আছে 60 ৰ ওপৰত থাকিব সায়েন্স টিচাৰ খিনি আৰু বেছি যায় কাট অফ আৰ্টস টিচাৰত কৈ সায়েন্স টিচাৰৰ কাট অফ অকমান আৰু বেছি হয় কাৰণ আৰ্টছত অকমান পোস্ট বেছি থাকে সায়েন্সত অকমান পোস্ট কম থাকে হিন্দী টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল এছএমএছ মিডিয়াম স্কুলৰ হিন্দী টিচাৰৰ কিন্তু পোস্ট যিখিনি থাকে থাকক ফিল আপে নহয় কেতিয়াবা তো ইউআৰ 12টা পোস্ট আছে বাকিখিনিত পোস্ট নাই ইউআৰ 12টা পোস্ট মানে ইয়াতে অকমান কমিব 60 প্লাসতে পাই যাব আৰু হিন্দী টিচাৰৰ ক্ৰাইটেৰিয়া বহুত মিলিব লাগে সেইকাৰণে মানুহ পোৱা না যায় ইয়াতে সাকচন 12টা মানুহ পোৱা যায় নাই হয়তো লোকাল ক্যান্ডিডেট পোৱা না যাব বাহিৰৰ পৰা গৈ ইয়াতে ফিল আপ হ'ব পাৰে এসসি এটা পোস্ট সকলো এটা পোস্ট গতি এটো কাট অফ নহব যাৰ বেছি আছে হিয়ে পাব হিয়া 70 প্লাস হ'ব পাৰে 60 প্লাস হ'ব পাৰে নেক্সট হৈছে বেঙ্গলি মিডিয়াম এলপিএস এন্ড ইউপিএস দুটাৰে সিমিলার পোস্ট আছে ইউআৰত 3টা পোস্ট আছে 3টা না 2টা দেখিলো আর বাকিখিনি এটা 2টা পোস্ট আছে তো এটা 2টা পোস্ট থাকিলে যত 3টা পোস্ট থাকিব তাত তো কাট অফ ডেফিনেটলি হাই হ'ব কাট অফ এটা হাই হ'ব ইয়াত বেঙ্গলি মিডিয়াম হলেও ইয়াতে হাই হ'ব এটা 2টা পোস্ট আছে যার বেশি আছে হিয়ে পাব হিন্দি মিডিয়াম স্কুলত টোটাল পোস্ট আছে মাত্র 12টা এলপি 13টা তো ইয়াতে কাট অফ কমার সম্ভাৱনা নাই আপার প্রাইমারি স্কুলৰ মাত্র 7 পোস্ট আছে হিন্দি মিডিয়ামৰ তো কাট অফ ডেফিনেটলি হাই যাব এইবিলাক ধৰক 65 ৰ তলত কোনো কথাই নাই 65 প্লাস হ'ব কাৰণ এইবিলাকৰ হৈছে মানে ৰিস্কি ডিস্ট্ৰিক্ট কোনোবাই যদি মাৰিছে লোকালখিনি মাৰিছে এটা ডিস্ট্ৰিক্ট ৰাখি দিছে বাকি দুটা হয়তো সেভত মাৰিছে লোকালখিনি মাৰি দিছে তো মাৰিবই লাগিব লোকালখিনি উপায় নাই নামাৰিলো কথা নাই কিন্তু ঘৰৰ ওচৰত চাকৰি কৰিবলৈ যিবিলাকে আগ্ৰহী হয়তো ফিমেল ক্যান্ডিডেট হেবিলাকে মাৰি দিছে যে পালো নাপালে তো দুটা অপচন মোৰ খোলা থাকিল তেনেকৈ কিছুমান মাৰিছে মোক কৈছে যে স্যাৰ ৰিস্ক এটা লৈ লও তো সেইখিনি ইয়াতে পাব পাৰে সেইখিনি হাই কাট অফ থাকিলে পাই যাব কোশ্চেন আহিছে মই দুইবাৰ বেটারমেন্ট দিছিলো কিন্তু রোল নাম্বার এটাই হয় এতিয়া মই পিছত দিয়াখন দিব পাৰিমনে দিয়াৰ পাছত কিবা কাৰণত একসেপ্ট নহলে মোৰ গোটেই ক্যান্সেল হ'বনে কেৱল সেইখনহে ক্যান্সেল হ'ব প্ৰথম কথা হৈছে আপুনি দুইবাৰ বেটারমেন্ট দিছে ঠিক আছে কিন্তু আপুনি দ্বিতীয়খন কি দিব প্ৰথমখনেই দিয়ক ফার্স্ট বেটারমেন্ট যিখিনি আছে এডভার্টাইজমেন্ট ফার্স্ট বেটারমেন্ট খনেই লব বাকি অন্য বেটারমেন্ট খিনি নলব এডভার্টাইজমেন্টত স্পষ্ট কৰি লিখি দিছে আপুনিও পঢ়িছে সবে পঢ়িছে তেগতে আপুনি এটো রুল ফলো কৰক যদি সেকেন্ড বেটারমেন্ট দিয়ে তেনেহলে ক্যান্সেল হ'ব কিন্তু হোল প্রসেসটো ক্যান্সেল নহব পাৰে কাৰণ ইমান হনকালে তেওঁলোকে ক্যান্ডিডেটৰ ক্যান্সেল কৰি নিদিয়ে যদি হাই মিস্টেক নহয় ইমান হৰু হৰা মিস্টেক হলে ক্যান্ডিডেটৰ খিনি ক্যান্সেল কৰি নিদিয়ে বাট আপোনাৰ নিজে গৈ সারেন্ডার হ'ব লাগিব যে মই এটা ভুল কৰিছো মোক ঠিক কৰি দিব লাগে যেতিয়া পিডিবি মানে
ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আপুনি কথাখিনি নিজে শ্বেয়াৰ কৰিব লাগিব যদি শ্বেয়াৰ নকৰে তেওঁলোকে ধৰে তেতিয়াহ'লে কেনসেল হ'ব পাৰে আৰু হে অকল এইটোৰ কাৰণে নহয় বহুত কিবা কিবি কৈছে যে স্যাৰ ডকুমেন্ট আপলোড কৰে তোমাৰ অকমান ভুল হৈছে আপলোড ডকুমেন্টেশন ক্ষেত্ৰত ভুল হৈছে মোক ফোনো কৰিছিল কিছুমানে আপলোড ডকুমেন্টেশন ক্ষেত্ৰত ভুল হৈছে এন্তে মই কি কৰিম তো চাওক ইমান টেনশন ল'ব লগা বস্তু নহয় কেন্ডিডেটছন ইমান সোনকালে কেনসেল নহয় তা আপুনি নিজে গৈ শেয়াৰ কৰিব কথাখিনি পিডিবিৰ সময়ত মানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন সময়ত নিজে গৈ শেয়াৰ কৰিব যে স্যাৰ মোৰ এটো ভুল হৈছে মোক এটো ঠিক কৰি দিয়ক তেতিয়ালে ঠিক হৈ যাব বিটিআৰৰ লাস্ট ডেট এক্সটেন্ড কৰিব নেকি স্যার প্লিজ কবন কিয়নো জাস্ট সিটেড দিলু 21 জানুয়ারিত সো রেজাল্ট দিয়াত হয়তো অলপ পলম হ'ব সো লাস্ট ডেট 2 ফেব্রুয়ারি হয় এই বিষয়ে ভিডিও বনাওক যে বিটিআৰৰ লাস্ট ডেট এক্সটেন্ড হোৱাৰ কিমান আছে চান্স কিমান আশা আছে এতে চাওক বিটিআৰ নহয় অসমতো এটো পোৰ্টাল খুলিব পাৰে মই আগতেও কৈছিলো আগৰ ভিডিও বিলাক আপোনালোকে হয়তো চোৱা নাই ইয়াৰ আগতে 2-3 বাৰ হৈছে যে লাস্ট ডেট শেষ হৈ যোৱাৰ পোৰ্টাল বন্ধ হোৱাৰ পিছত আকৌ সিটেটৰ ৰিজাল্ট দিয়াৰ ফলত পোৰ্টাল খুলি দিছে ওপেন পোৰ্টাল কৰি দিছে তো এইবারও চান্স আছে একেবারে যে নাই তেনেকুৱা নহয় যদি সিটেটৰ ৰিজাল্টটো ফেব্ৰুৱাৰীৰ ভিতৰত দিয়ে ফেব্ৰুৱাৰীৰ ভিতৰত দিয়ে আর যেটো চান্স আছে ফেব্ৰুৱাৰীৰ ভিতৰত দিয়া কিন্তু ফেব্ৰুৱাৰী লাষ্টত দিলে হয়তো নহব 20 ফেব্ৰুৱাৰীত যদি আগত দিয়ে বা 15 ফেব্ৰুৱাৰীত যদি আগত দিয়ে ৰিজাল্টটো তেনে হলে পোৰ্টাল খোলাৰ সম্পূৰ্ণ চান্স আছে আৰু বিটিআৰ ডেট এক্সটেনশন হোৱাৰ যেটো কথা আপুনি কৈছে এটো এনেই হ'ব পাৰে কাৰণ তেওঁলোকে পোষ্ট ব্ৰেকআপ কৰা নাই পোষ্ট ব্ৰেকআপ নকৰিলে তো ডেট এক্সটেনশন 100% হ'ব পোষ্ট যেটো ব্ৰেকআপ কোনটো জিলাত কিমান আছে এই পোষ্ট ব্ৰেকআপৰ নহোৱাৰ কাৰণে মই কাট অফৰ ভিডিও বনাব খুজিছিলো বনাব পৰা নাই গতিকে ইয়াতে মানে 100% চান্স আছে যে ডেট এক্সটেনশন হ'ব আৰু মই যদি এনেকুৱা কোনো খবৰ পাও মই অফিসত যোৱাৰ যদি চান্স এটা পাও যাম খবৰ লম যদি খবৰ পাও তেনহলে মই আপোনালোকৰ লগত শেয়াৰ কৰিম সো এখানে আছিল আজি ভিডিও থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিওটি চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু কিবা সুধিব থাকিলে কমেন্টস কৰিব লগতে চেনেলত নতুন হলে সাবস্ক্রাইব কৰি দিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ এন্ড প্ৰিপাৰেচন অফ এক্সাম ভিডিও বনাই থাকো এন্ড অলসো ৰিকুৱেষ্ট press the bell icon bell to press কৰি দিব ভিডিও বিলাক পাই যাব সো বেস্ট অফ লাক সকলোকে বেস্ট অফ লাক জনাই মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো